ফ্ৰেণ্ডছ, আজি আপোনালোকলৈ মই শৰীৰ চৰ্চাৰ ওপৰত ভিডিঅ'টো বনাইছোঁ আৰু আপোনালোকলৈ আগবঢ়াইছোঁ। আমি শৰীৰটো মেইনটেইন কৰোঁ, তেতিয়াহ'লে আমাৰ ৰোগ প্ৰতিৰোধৰ পৰা হাত সাৰিব পাৰোঁ। বহুতো চব্জি আছে, তাত বহুতো পৰিমাণৰ ভিটামিন থাকে। সেইবোৰ যদি খাদ্য গ্ৰহণ কৰোঁ, সেই বেমাৰৰ পৰা আমি হাত সাৰিব পাৰোঁ। আমাৰ পুষ্টিকৰ খাদ্য গাখীৰ যদি খোৱা হয় সদায় এগিলাচ, তেতিয়াহ'লে আমাৰ শৰীৰটো হাৰ্ডিবোৰ মজবুত হয়। সেইবাবে আমি গাখীৰ সদায় খাব লাগে আৰু লগতে বহুতো ৰোগ প্ৰতিৰোধৰ পৰা হাত সাৰিব পাৰোঁ। আমাৰ হজম শক্তি কম হয়, তেতিয়া গেছৰ অনুভৱ হয়। হজম শক্তি বঢ়াবৰ কাৰণে আপুনি ওটছ খাওক আৰু লগতে গেছ যদি হয় তেতিয়াহ'লে পদিনা খাওক। তেতিয়া আপোনাৰ এই সমস্যাৰ পৰা হাত সাৰিব পাৰিব। মূৰত উফি হৈছে, 2 সপ্তাহ আমলখি খালে এই সমস্যাৰ পৰা হাত সাৰিব পাৰিব। আৰু আমলখি বহুতো কাৰণে লাভদায়ক হয়। যদি আপুনি গেছ নিৰাময় কৰিব বিচাৰে, তেতিয়াহ'লে শিলিখা, আমলখি, ভোমোৰা এই গোটেইকেইটা সংমিশ্ৰণ কৰি পেলাই ত্ৰিফলা হিচাপে তেতিয়াও আপোনালোকে খাব পাৰে। সেইবাবে আমি দুসপ্তাহত আমলখি খালে আৰু চুলিও উফি কম হ'ব, লগতে গেছৰ পৰা আপোনালোকে হাত সাৰিব পাৰিব। পানীৰ বহুত প্ৰয়োজন, সেইবাবে আমি পানী ৰেগুলাৰ খাই থাকিব লাগে। গিলাচ হিচাপে 8 গিলাচমান দিনে 10 গিলাচমান এনেধৰণে খাব লাগে। আৰু তাৰ উপৰিও পানী থকা ফল কিছুমান পোৱা যায়, সেইবোৰ হৈছে তৰমুজ, নাৰিকল আৰু লগতে তিয়ঁহ। এনেদৰে আপোনালোকে খাই থাকিব লাগে। আমাৰ চকুৰ ৰশ্মি বহুতৰ সৰুতেই কমি যায়, সেইবাবে সৰুৰে পৰাই আমি কিছুমান খোৱা অভ্যাস কৰিব লাগে। যেনে গাজৰ চকুৰ ৰশ্মি বঢ়াত সহায় কৰে, আৰু সেইকাৰণে খাদ্যৰ লগত গাজৰো আমি ৰাখিলে আমাৰ লাভদায়ক হ'ব। ভিডিঅ'টো ভাল লাগিছিলে লাইক আৰু কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, বাই বাই।